নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ 10 জুনত 10 বজাৰ লগে লগে লাখ লাখ মহিলা একাউণ্ট সোমাব চৰকাৰী ধন এটি আপডেট কৰক আপোনাৰ বেংক একাউণ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টা আঁচনি টকা সোমাই দিব আপোনাৰ একাউণ্টত মহিলা কোটাৰ একাউণ্টত সোমাব 10,000 কোটি টকা অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব চৰকাৰে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা পিএম কিষাণ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে যিসকল ব্যক্তি চৰকাৰী ঘৰ আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি ৰাখক যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি ৰেচন সংগ্ৰহ কৰক ৰেচন লাভ কৰাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে এইবাৰ নতুন মাহৰ পৰাই লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ 10 জুনত লাখ লাখ মহিলাৰ বাবে আহিব এটা ভাল খবৰ কিয়নো লাখ লাখ মহিলা একাউণ্টত 10 জুনত সোমাব চৰকাৰী ধন শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি কেইবাটাও আঁচনিৰ টকা জমা হ'ব আপোনাৰ বেংক একাউণ্টত 10 জুনত কোনকেইটা আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 10 তাৰিখৰ টকা বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব চৰকাৰী ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট যদি আপুনি আপোনাৰ বেংক একাউণ্টত কেৱাইচি আপডেট কৰা নাই তেনে ক্ষেত্ৰত 9 তাৰিখৰ পূৰ্বে আপুনি কেৱাইচি আপুনি আপডেট কৰি ৰাখক কিয়নো 10 তাৰিখত লাখ লাখ মহিলা আৰু দুখীয়াৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা চৰকাৰে দেশৰ কৃষকসকলক আগবঢ়াব এই ধনৰাশি জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ ধন দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি হিতাধিকাৰীসকলে কৰিব লাগিব ই কেৱাইচি আপডেট পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব ই কেৱাইচি কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল কৃষকৰ বাধ্যতামূলক নথি আপডেট দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক ই কেৱাইচিৰ কাম মোবাইলতো পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই হিতাধিকাৰীৰ তালিকাত চাইটা প্ৰক্ৰিয়াৰ মাজতে পৰীক্ষা কৰক আপোনাৰ নাম www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম ক্লিক কৰক হিতাধিকাৰী তালিকা অপচনত তাৰ পিছতে আপুনি ড্ৰপ ডাউন অপচনত গৈ ৰাজ্য জিলা উপজিলা ব্লক গাঁৱৰ নাম সন্নিৱিষ্ট কৰক লগে প্ৰত্যক্ষ কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে না নাই চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পিএম কিষাণ হিতাধিকাৰীৰ বাবে কিন্তু কিমান তাৰিখত চৰকাৰে 2,000 কোটি টকা প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা যেতিয়া চৰকাৰে ফাইনেল ডেটটো ফিক্স কৰে নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি আপুনি আত্মহত্যা এজন হিতাধিকাৰী নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিছে শ শ মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ আপুনি আত্মহত্যা এজন হিতাধিকাৰী নেকি যদি আপোনাৰ নামটো তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ বা যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি গোটৰ নামত দুৰ্নীতি নচলিব বুলি এতিয়া এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মহিলাসকলে গোটৰ নামত টকা খোৱা বন্ধ কৰক আত্মসন্মানক লৈ হেলা নকৰিব আদি ধ্বনি দি তীব্ৰ প্ৰতিবাদ কৰিছে মহিলাসকলে সৰ্বগত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলা সাব্যস্ত কৰে প্ৰতিবাদ চৰকাৰী চাকৰিয়ালৰ প্ৰতিও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম হোৱাৰ অভিযোগ উত্থাপিত হৈছে আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি যদি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে স্বীকাৰোক্তি দিয়া গৰিয়া মৰিয়া দেখি জলসাৰ শ্বহীদসকলক ডিপোৰ্টৰ নামত অন্যায় কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা বৈধ বাংলাদেশীৰ নামত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে বাংলাদেশী খেদাৰ নামত আটক কৰা বুলি অভিযোগ উত্থাপিত হৈছে আমচু খিলঞ্জীয়াৰ ডিপোৰ্টৰ নামত খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত
চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আচলতে আমচুৰ তৰফৰ পৰা যিটো হুংকাৰ প্ৰদান কৰা হৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বকৰী ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়া এডভাইজাৰী প্ৰকাশ কৰিছে। দাৰুল উলুম দেবেন্দে উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে। এই বছৰে ঈদুল আজহাৰ নামাজ 7 জুনত আদায় কৰা হ'ব। ইয়াৰ পাছতে কুৰবানীৰ নিয়ম কৰা হ'ব। 7 জুনৰ পৰা দেশজুৰি উদযাপন কৰা হ'ব ঈদুল আজহা। প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। কেনেকৈ পালন কৰিব বকৰী ঈদ, আহি গ'ল বিশেষ বাৰ্তা। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ এডভাইজাৰী প্ৰকাশ কৰিছে আৰু কি নিয়মেৰে আপোনাৰ কুৰবানী দিব লাগিব। এই এডভাইজাৰী মৌলানা খালিদ ৰছিদ ফৰংগী মহালিৰ দ্বাৰা প্ৰকাশিত কৰা হৈছে। কুৰবানী কেৱল নিৰ্ধাৰিত ঠাইতহে কৰিব লাগিব। মহলৰ বা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয়। এনে কাৰ্যই মানুহৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক। সকলোৱে যাতে কেৱল নিৰ্ধাৰিত স্থানবোৰতহে কুৰবানী কৰে। ছ'চিয়েল মিডিয়াত কোনেও নিদিব কুৰবানীৰ ছবি বা ভিডিঅ'। এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিৰ্দেশনা। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ আবেদন কৰা হৈছে। নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। কুৰবানীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিয়ম সলনি হৈছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিপদ আহি গ'ল সকলো ই ৰিক্সা চালকসকলৰ বাবে। আপোনাৰ ঘৰত ই ৰিক্সা আছে নেকি? তেনে ক্ষেত্ৰত মানিব লাগিব কেইবাটাও নতুন নিয়ম। কোনোটা নিয়ম উলংঘন কৰিলে হ'ব কুইক একশ্যন। ই ৰিক্সা চালকৰ বাবে আহি গ'ল কোনোটাকৈ নতুন নিয়ম। নিয়ম উলংঘন কৰিলেই লোৱা হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নটিচ। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। কেইবাটাও নতুন নিয়ম সলনি হৈছে ই ৰিক্সা চালকসকলৰ বাবে। আজিৰ ভিডিঅ'টো ই ৰিক্সা চালকসকলে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আপডেটটোৰ বিষয়ে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।